ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ'টোত 2022 চনৰ 6 মাহিলী পৰীক্ষাৰ গণিতৰ তৃতীয় শ্ৰেণীৰ প্ৰশ্ন উত্তৰখনৰ 7 নম্বৰলৈকে আলোচনা কৰিছিলোঁ। এতিয়া ইয়াত আমি 8 নম্বৰৰ পৰা আলোচনা কৰিম। আমি সময় নষ্ট নকৰি কামটোত আগবাঢ়োঁ। 8 নম্বৰ, এখন গাঁৱত 9,057 গৰাকী পুৰুষ, 7,865 গৰাকী মহিলা আৰু 4,460টা শিশু আছে। গাঁওখনত মুঠ জনসংখ্যা কিমান আছে? এতিয়া মুঠ কিবা এটা উলিয়াবলৈ কয়, তোমালোকে জানিবা যে মুঠ মানেই হ'ল যোগ। মুঠ মানেই হ'ল যোগ। গতিকে আমি কি কৰিম, প্ৰথমতে অংকটো পাতি ল'ম। কিমান আছে? পুৰুষ আমি এই সুযোগটো লওঁ দেই, ইয়াত আস্তনা সুযোগটো। প্ৰত্যেকটো অংক আমি এনেকৈ ছাইডত যোগবোৰ কৰি দেখুৱাব পাৰিম। এতিয়া চোৱা, পুৰুষ হৈছে 9,057 গৰাকী। 9,057 সংখ্যাবোৰ বহলাই পাতিবা, তেতিয়া তোমালোকৰ অংকবোৰ ভুল নহয়। দ্বিতীয়টো হ'ল 7,865 গৰাকী মহিলা। 7,000 মহিলা, 7,865 গৰাকী। তাৰপিছত শিশু আছে 4,460টা। শিশু 4,460টা। এতিয়া মুঠ হ'ব কিমান? চোৱা, 7 × 12, 0, 12 2 কৰিব 1, 5 × 6 11, 12 13 14 15 16 17, 1 18। আকৌ কৈছে 6 × 11, 11 × 6 17, 18 8 কৰিব 1, আকৌ 8 8 × 4 12, 12 1 13 3, আকৌ 1 কৰিব 9 7 16, 16 17 18 19 20, 20ৰ লগত 1 যোগ দিলে 21। এতিয়া মুঠ জনসংখ্যা 21,382 জন। তাৰপিছত অংকটো চোৱা, 3,781। 3,781 এই অংককেইটাই লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো। আটাইতকৈ ডাঙৰ সংখ্যা কোনটো? 8টো, নহয়নে? 8। প্ৰথমতে আমি 8 লিখিম। তাৰপিছৰ ডাঙৰ সংখ্যাটো হ'ল 7। তাৰপিছৰ ডাঙৰ সংখ্যাটো হ'ল 3। তাৰপিছৰটো হ'ল 1। এই অংককেইটাই লিখিব তাতকৈ ডাঙৰ সংখ্যাটোৰ পৰা সেইকেইটা সংখ্যা লিখিব আটাইতকৈ সৰু সংখ্যাটো। এতিয়া আটাইতকৈ সৰু কি? 1। তাৰপিছত কি আহিব? 3। তাৰপিছত কি আহিব? 7। তাৰপিছত কি আহিব? 8। এতিয়া আমি কি কৰিব লাগে? বিয়োগ কৰিব লাগে। চোৱা, এতিয়া 1ৰ পৰা 8 নাযায়, আমি ইয়াৰ পৰা ধাৰ ল'লোঁ 1। এতিয়া আমি কি কৰিলোঁ? 11 কৰি ল'লোঁ, হয়নে? 8ৰ 8 গ'ল থাকিল 0, 9ৰ 8 গ'ল থাকিলে 10ৰ 8 গ'ল থাকিল 2, 11ৰ 8 গ'ল থাকিল 3। তাৰপিছত ইয়াত থাকিলে 2, এইটো হৈছিলে 11। ইয়াত হ'ল 2, 2ৰ পৰা 7 নাযায়, আকৌ ইয়াৰ পৰা 1 ধাৰ কৰিলোঁ 12 হ'ল। 12 হ'ল, 12ৰ 7 গ'ল কিমান হ'ব? 7ৰ 7 গ'ল থাকিল 0, 8ৰ 7 গ'ল থাকিল 1, 9ৰ 7 গ'ল থাকিল 2, 10ৰ 7 গ'ল থাকিল 3, 11ৰ 7 গ'ল থাকিল 4, 12ৰ 7 গ'ল থাকিল 5। তাৰপিছতে ইয়াতে থাকিলে 6, ইয়াৰ পৰা ইয়ালৈ 1 ধাৰ লৈছোঁ, ইয়াৰ পৰা 6 থাকিল, 6 3 গ'ল থাকিল
তিনি, তাৰপিছতে ইয়াতে থাকিব 8 গ'ল থাকিল 7, এতিয়া উত্তৰ হ'ব আমাৰ 7,353। তাৰপিছত আহিলে এইটো সংখ্যা, এইটো অংক চোৱা। এখন চকী আৰু এখন মেজৰ দাম 1200 টকা। চকীখনৰ দাম 480 টকা হ'লে মেজখনৰ দাম কিমান? চকীখনে মেজটোৱে দুয়োটাই মিলি কি হ'ব? 1200 নহয় জানো? 1200 টকা চকী মেজ, আমি চমুকৈ লিখিছোঁ দেই, চকী মেজ। তাৰপিছতে 1200 টকা। তাৰপিছত আহিলে চকীখনৰ দাম 480 টকা। 480 টকা আমি এনেকৈ 100 টকা বাদ দিম। এতিয়া মেজখনৰ দাম কিমান? চকী মেজ, উত্তৰটো আমি মেজৰ দাম উলিয়াব লাগে। এতিয়া আমি কি কৰিব লাগিব? ইয়াৰ পৰা ইয়ালৈ বিয়োগ কৰি দিব লাগিব, 0 0 0। তাৰপিছতে ইয়াৰ পৰা 1 যায় গ'লোঁ, 10 10 8 গ'ল থাকিল 2। তাৰপিছতে ইয়াত থাকিলে 1, 1ৰ পৰা 4 নাযায়, গতিকে 11 4 গ'ল থাকিল 4 4 গ'ল থাকিল 9, 5 4 গ'ল থাকিল 1, 6 4 গ'ল থাকিল 2, 7 4 গ'ল থাকিল 3, 8 4 গ'ল থাকিল 4, 9 4 গ'ল থাকিল 5, 10 4 গ'ল থাকিল 6, 11 4 গ'ল থাকিল 7। এতিয়া 720 টকা। আৰু এইটো শুদ্ধ হৈছে নাই তোমালোকে দুইটা মিলাই যদি যোগ কৰিছোঁ, এই দুটা সংখ্যা ওপৰতো ওলাব লাগে। 0 0 8 2 10 0 1 4 7 11 12। ঠিকে আছে, উত্তৰ হৈছে তাৰমানে। উত্তৰ হ'ব 720 টকা। তাৰপিছত আহিলে এটা মকৰাৰ 8খন ঠেং, 8টা মকৰাৰ কেইখন ঠেং? গতিকে আমি এইটো পূৰণ কৰিব লাগিব। 8 × 8 8 × 16 8 × 24 8 4 32 8 5 40 8 6 48 8 7 × 56 8 × 64। উত্তৰ হ'ব 64খন। তাৰপিছতে আহিলে 56টা বগৰী 8জন ল'ৰা আৰু ছোৱালীৰ মাজত সমানে ভগালে, প্ৰতিজনে কেইটকা পালে? 56টা আৰু 8জনৰ মাজত ভগাব লাগে, 8ৰে ভগাই দিয়া। 8 × 8 8 × 16 8 3 × 24 8 4 × 32 8 5 40 8 6 × 8 40 8 7 56 8 7 × 56। 7টাকে ব'ল, উত্তৰ 7টা, 7টাকৈ হৈ গ'ল। তাৰপিছতে শেষৰ জ্যামিতিৰ খণ্ডটো চাম আমি এতিয়া। জ্যামিতিৰ খণ্ডটোত দিছে কেৱল উত্তৰ লিখা। 1 4 × 4 বৰ্গৰ চুক কেইটা? বৰ্গটো হ'ল এনেকুৱা, বৰ্গ বস্তুটো হ'ল এনেকুৱা চোন, এইডাল বাহু যিমান ডাঙৰ এইডাল বাহু সিমানটো, এইডাল বাহু সিমানটো, এইডাল বাহু সিমানটো। এতিয়া এই বৰ্গটো কেইটা চুক? 1 2 3 4টা চুক। এতিয়া আমি লিখিম 4টা। চুঙাৰ কাষ কেইটা? চুঙাৰ কাষ 2টা। তাৰপিছতে লিখিছে ৰশ্মিয়ে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা ক'লৈ গতি কৰে? ৰশ্মিয়ে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা অসীমলৈ গতি কৰে। অসীম মানে ইয়াক যিমান দূৰ টানি লৈ যোৱা যায় সিমান দূৰলৈকে গৈ থাকিবলৈ সুবিধা পায়, ইমান দূৰলৈকে গৈ থাকে। এটা ঘনকৰ আকৃতিৰ বস্তুৰ নাম লিখে। এটা লিখিবলৈ দিছে, মই 2টা লিখিছোঁ। তোমালোকে বৰফৰ টুকুৰা কেতিয়াবা দেখিছানে? বৰফৰ টুকুৰাবোৰ হেৰি হয়, বৰফৰ টুকুৰা যেতিয়া তোমালোকে ক'ৰবাত চৰ্বত তৰ্বত খোৱা দোকানত, তেতিয়া তাত আইচ কিউব দি দিয়ে ন, বৰফৰ টুকুৰা। সেই আইচ কিউববিলাক কিউব হয়, অৰ্থাৎ চাৰিওফালটো এনেকুৱা ঘনক হয়।
তাৰপিছত আকৌ লুডু খেলত যে আমি এটা গুটি ব্যৱহাৰ কৰোঁ, যিটো গুটি আমি এনেকৈ কাপ এটা বস্তু এটাত ভৰাই মাৰি দিওঁ এনেকৈ, এই তাত 6, 5, 4, 2 এনেকুৱা সংখ্যা যে ফুট ফুট দিয়া থাকে, সেই গুটিটো কি হ'ব, সেই গুটিটো লুডু খেলত ব্যৱহাৰ কৰা ঘিলা বুলিয়েই ক'লোঁ আমি তাক, কাৰণ গুটি বুলি ক'লে আকৌ গোল গুটিবোৰো আহি যায়। গতিকে ঘিলা এইটো হ'ল এই তোমাৰ এই লুডু খেলত ব্যৱহাৰ কৰা ঘিলাটো কিউবইড বা ঘনক। তাৰপিছত সূত্ৰ লিখি আঁকা। এতিয়া আঁকিবলৈ দিছে ৰেখা আৰু বিন্দু, সূত্ৰও লিখিব দিছে, মানে কাক বোলে লিখিব দিছে। ঠিকে চোৱা, ৰেখা যাৰ দীৰ্ঘ আছে প্ৰস্থ আৰু উচ্চতা নাই তাক ৰেখা বোলে। এয়া ৰেখা, এটা AB এনেকৈ নাম দি দিবা। বিন্দু যাৰ দৈৰ্ঘ্য, বিন্দুটো যাৰ দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা নাই, কেৱল অৱস্থান আছে তাকে বিন্দু বোলে। এনেকৈ যি ফুটা দিওঁ সেইটোৱে বিন্দু, এনেকৈ ফুটা দিলে এই হ'ল বিন্দু। গতিকে আজি দ্বিতীয় পাৰ্টটো এই প্ৰশ্নখনৰ ইমানতে সমাপ্তি ঘটিল। যদি তোমালোকৰ কিবা আখৰ ৰৈ গৈছে তোমালোকে নিশ্চয় কমেণ্ট বক্সত লিখিবা, আৰু যদি ভাল লাগিছে তেতিয়াও তোমালোকে এটা লাইক দিবলৈ নাপাহৰিবা। তোমালোকে এনেদৰে তোমালোকৰ প্ৰতিক্ৰিয়াবোৰ প্ৰকাশ কৰি থাকিলে আমাৰ কাম কৰিবলৈ ভাল লাগিব। আমি এনেই কৰি থাকিম, তোমালোকে একো ৰিয়েকশ্যন নিদিবা, তেতিয়া আমি গম নাপাওঁ তোমালোকে বুজি পাইছা নাই, ভাল লাগিছে নাই, সহজ হৈছে নাই। গতিকে লাইক এটা দিলে আমি বুজি পাওঁ যে আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে বুজি পাইছে। অভিভাৱকসকললৈ বিনম্ৰ অনুৰোধ, যদি আপোনালোকৰ কিবা ক'ব লগা থাকে আমালৈ কমেণ্ট বক্সত লিখিব পাৰে, আৰু নহ'লে আমাক ব্যক্তিগতভাৱেও এই নম্বৰত ফোন কৰিব পাৰে, 8638332199। এই নম্বৰত ফোন কৰিলেও আমাক পাব, বা হোৱাটছএপতো আপোনালোকে এই নম্বৰত মোক পাব। কিবা ক'ব লগা থাকিলে তেনেদৰে আপোনালোকে পঠিয়াব পাৰে। ধন্যবাদ, আজিলৈ এৰিছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হৈছা, আৰু ইমান সময় যে তোমালোকে ধৈৰ্য ধৰি শুনিলা তাৰ বাবে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে ভালদৰে পঢ়া শুনা কৰি ভাল মানুহ হোৱা, সদায় সেই কামনা আছে, আৰু সেইকাৰণেই ইমানবোৰ কষ্ট কৰি আছোঁ। কাৰণ এসময়ত শিক্ষক আছিলোঁ, এতিয়া অৱসৰ ল'লোঁ, এতিয়াও শিক্ষকতা কৰাৰ হেঁপাহটো যোৱা নাই, যাৰ কাৰণে মই এই ইউটিউব চেনেল খুলি এনেদৰে তোমালোকক পঢ়াইছোঁ। মোৰ পইচা ঘটাৰ উদ্দেশ্যৰে মই ইউটিউব চেনেল খোলা নাই, আজি পৰ্যন্ত মই মনিটাইজেশ্যনৰ চেষ্টা কৰা নাই। গতিকে তোমালোকৰ সহজ হওক, সুবিধা হওক বুলিয়ে এইখিনি কাম কৰিছোঁ। আশা কৰোঁ তোমালোকে তাত সঁহাৰি দি থাকিবা। ধন্যবাদ।